হয়, ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এখন সমবায় সমিতি ইতিমধ্যে বগাহাটীত পৰিণত হৈছে, ভূত বাংলাত পৰিণত হৈছে। আৰু মই ইতিমধ্যে উপস্থিত আছোঁ জাজি বোৱাকটা সমবায় সমিতি লিমিটেড। আচলতে এই সমবায় সমিতি লিমিটেডখন 1960 চনতে স্থাপিত হৈছিল আৰু 1960 চনৰ পিছৰ পৰা আচলতে কিছু বছৰ এই সমবায় সমিতিখন কাৰ্যক্ষম হৈ আছিল যদিও কিন্তু বৰ্তমান দেখা গৈছে যি শাসনাধিষ্ঠ চৰকাৰ, সেই চৰকাৰখনৰ দৃষ্টিগোচৰ নোহোৱাৰ কাৰণে দেখা গৈছে এই সমবায় সমিতিখন ইতিমধ্যে ভূত বাংলাত পৰিণত হৈছে। আৰু মই ইতিমধ্যে দেখুৱাইছোঁ আচলতে মই যিটো পথে আহিছোঁ এই পথটো অতি দুৰ্গম পথ, আৰু এই দুৰ্গম পথটো অতিক্ৰম কৰিলে আমি এটা কাৰ্যালয় পাম, এটা উইভিং চেণ্টাৰ পাম। আচলতে যিটো চেণ্টাৰত আছে শিপিনীসকলৰ যি উৎকৰ্ষ সাধন কৰা যি আচলতে আৰ্থিক স্বাৱলম্বিতাৰ এক পথ, আচলতে সেই পথটো উইভিং চেণ্টাৰ এটা আছে। আৰু সেই উইভিং চেণ্টাৰটোলৈ আচলতে যাবৰ কাৰণে কোন ধৰণৰ পথ, ইতিমধ্যে আমাক এজন ইয়াৰ বিষয়ববীয়াই জনাইছে যে এই যিটো আচলতে পথ, এই পথটোৰ মাজেৰে যদি আমি যাওঁ তেনেহ'লে ইয়াত বিভিন্ন বিষাক্ত সাপ বেং ওলাই বুলি কৈছে। আৰু ইতিমধ্যে তেওঁ কৈছে যে তেওঁ ইতিমধ্যে আজিলৈ কিন্তু আহিব পৰা নাই। ইতিমধ্যে আমি ইচ্ছা নিউজে আহিছোঁ, সেই যিটো পথ আচলতে এই পথটো অতি দুৰ্গম পথ, আৰু এই পথটো অতিক্ৰম কৰিলে আমি পাম এটা আচলতে সেই উইভিং চেণ্টাৰটোলৈ কিন্তু যাবৰ কাৰণে কোনো ধৰণৰ নিৰ্দিষ্ট পথ নাই। আৰু যিহেতু এটা কথা ক'ব লাগিব যে ৰাজ্যৰ যিহেতু এটা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ আছে, কিন্তু সেই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে আজি পৰ্যন্ত কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আৰু মই পোনে পোনে দেখুৱাইছোঁ আচলতে ইয়াত যিসমূহ শিপিনী, সেই শিপিনীসমূহ থাকিবৰ কাৰণে, তেওঁলোক আচলতে থাকিবৰ কাৰণে যিসমূহ আৱাসগৃহ বনোৱা হৈছিল সেই আৱাসগৃহসমূহ সম্পূৰ্ণৰূপে জহি খহি গৈছে। আৰু ইতিমধ্যে আমাক জানিবলৈ দিছে আচলতে এই যি হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, ইয়াত ইতিমধ্যে প্ৰায় 28টা আৱাসগৃহ আছে। সেই কিন্তু 28টা আৱাসগৃহ ইতিমধ্যে সম্পূৰ্ণ জহি খহি গৈছে। আৰু এটা কথা ক'ব লাগিব যে হস্ততাঁত আৰু বস্ত্ৰশিল্প যিটো আচলতে বিভাগ, সেই বিভাগটোৰ গুৰুত্বহীনতাৰ বাবে এই যিটো জাজি বোৱাকটা সমবায় সমিতি লিমিটেড, আচলতে এই সমবায় সমিতি লিমিটেডটো ইতিমধ্যে জহি খহি গৈছে। আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ আচলতে আমি যিটো স্থান আচলতে যাব লাগিছিলে সেই স্থানটো যোৱাত আমি ব্যৰ্থ হৈছোঁ, কিয়নো অতি দুৰ্গম পথ। আচলতে আমি ক'ব লাগিব আচলতে এইখন এখন অটব্য হাবি, অটব্য ইতিমধ্যে অৰণ্যলৈ পৰ্যবেক্ষিত হৈছে। আৰু যাৰ কাৰণে আচলতে ইয়াত যিটো বিভাগ আছে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ যিটো বিভাগ আছে, সেই বিভাগটো ইতিমধ্যে ভূত বাংলাত পৰিণত হৈছে। যিহেতু ৰাজ্যত এখন চৰকাৰ আছে, এটা বিভাগ আছে, ইয়াৰ পাছতো আচলতে কি কাৰণে এই অৱস্থা হৈছে যে বিভিন্ন উন্নয়ন আচলতে জয়ঢোল কোবাই থকা হৈছে, ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন জয়ঢোল কোবাই থকা হৈছে। কিন্তু আমি আজি ইচ্ছা নিউজে দেখুৱাইছোঁ আচলতে কেনেধৰণৰ এক পৰিৱেশ, আজি হস্ততাঁত যি বস্ত্ৰশিল্প বিভাগ, সেই বিভাগটো কেনেধৰণৰ এক পৰিৱেশ। আৰু মই পোনে পোনে দেখুৱাইছোঁ যে ইয়াত যিসমূহ আৱাসগৃহ আছে সেই আৱাসগৃহসমূহ ইতিমধ্যে জহি খহি যাবলৈ ধৰিছে। আৰু এজন জাতীয় সংগঠনৰ আমাৰ মাজত বিষয়ববীয়া আছে, আমি পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম কি হৈছে আচলতে। যিহেতু ৰাজ্য চৰকাৰে বিনিময়ত ঢাক ঢোল বজাই আছে, উন্নয়ন হৈছে বুলি, প্ৰগতি হৈছে, কিন্তু যিসমূহ শিপিনীসকলৰ কাৰণে যিসমূহ আৱাসগৃহ আছে এইবোৰ সম্পূৰ্ণ জহি খহি গৈছে। ইতিমধ্যে আপোনালোকে দেখিছে গোটেই পৰিৱেশটো এটা ভয়ানক পৰিৱেশ, মানে যাব নোৱাৰা এটা মানে পৰিৱেশ, মানে গোটেইখন হাবি জংঘলে মানে ভৰি পৰিছে। গতিকে এই যিখন সমবায় সমিতি, জাজি বোৱাকটা সমবায় সমিতিৰ আণ্ডাৰত এই 16 বিঘা মাটিত যিটো এটা প্ৰকল্প স্থাপন হৈছিলে, সেই প্ৰকল্পটো দীৰ্ঘস্থায়ী কৰিবৰ কাৰণে বিগত চৰকাৰে যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই বা দেখা পোৱা নাই। আৰু এই প্ৰকল্পটো যদি মানে পুনৰ সক্ষম কৰিব পৰা তেনেকুৱা যদি কোনো ব্যৱস্থা নাই, মই কওঁ ইয়াত আমাৰ ইয়াত নিবনুৱা সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈছে। তো চৰকাৰে সেই নিবনুৱাখিনি সংস্থাপিত কৰিবৰ কাৰণে ইয়াত যিকোনো এটা প্ৰকল্প স্থাপন কৰিব পাৰে। আৰু ইয়াত এজন অতি দুখ লগা, তেওঁ আজি কৈছে যে 17 বছৰ তেওঁ কোনো দৰমহা নাই, অতি দুৰ্ভাগ্যজনক কথা। গতিকে চৰকাৰে গোটেই বিভাগীয় মন্ত্ৰী আৰু অসম চৰকাৰে গোটেই বিষয়বস্তুটো সূক্ষ্মভাৱে চাব লাগে আৰু সমস্যাটো সমাধানৰ ক্ষেত্ৰত এক পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ। হয়, নিশ্চিতভাৱে আচলতে জাতীয় সংসদৰ এজন নেতাই কৈছে যে এই যিটো আচলতে সমবায় সমিতি যিটো বিভাগ, এই বিভাগটো তেওঁ কাৰ্যক্ষম কৰাৰ কাৰণে যিটো ৰাজ্য চৰকাৰক দাবী জনাইছে। আৰু এটা কথা ক'ব লাগিব যে 17 বছৰে এজন 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ইতিমধ্যে তেওঁ বিনা বেতনে ইয়াত যি কাম কৰিবলগীয়া আছে, মই দেখুৱাইছোঁ এইজনে হৈছে 17 বছৰে বিনা বেতনে কাম কৰা নিতুল বৰুৱা। 17 বছৰে কাম কৰি থকা এজন ব্যক্তি, এটকাও পইচা নোহোৱাকৈ আচলতে কি ধৰণে তেওঁ পৰিয়াল চলাই আছে সেই কথাটো আচলতে এই ব্যক্তিজনহে জানিব। বৰ্তমানলৈ কিন্তু ৰাজ্য চৰকাৰখনে যি হস্ততাঁত বস্ত্ৰ বিভাগ আচলতে যিটো বিভাগ আছে, এই বিভাগটো কিন্তু এইজন ব্যক্তি, এই পৰিয়ালটোৰ আজিলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। কি ক'ব আপুনি 17 বছৰে বিনা বেতনে ইয়াত কাম কৰি আছে? মইতো কৰি আছোঁ কাৰণ মোক এপইণ্টমেণ্ট দিলে যে এইটো কৰি মেলি চাবি মেলিবি গতিকেলৈ চাই থাকিবি, যেতিয়া হ'ব কিবা এটা তেতিয়া তই পাবি। আজি পৰ্যন্ত 17 বছৰ দিন হ'ল, গতিকে আজিলৈকে একোডাল হোৱাই নাই। কেতিয়াকৈ হয় বা সেইটোতো মই নাজানো, দিয়া কি কৰিবি এতিয়া। কেনেদৰে পৰিয়াল চলাইছে? পৰিয়ালটো মই হাজিৰা কৰোঁ, দিন হাজিৰা কৰোঁ। দিন হাজিৰা কৰে। হয়। আৰু যিটো ইয়াত এটা উইভিং চেণ্টাৰ আছে, সেই চেণ্টাৰটোলৈ আপুনি কিয় নাযায়? সেইটো হৈছে মানে এইখিনি ইমান জংঘল, মই এটা হেৰি গৈ কি লাভ আছে।
মই কি কৰিম তাতে হয়। মইতো তাত ববলৈ নাজানো নহয় গতিকে সেই তাতে হেৰি তাঁতশাল চাতশাল ধেৰ আছে বোলে এই জংঘল ফালি এই জেতুলিপুৰত তেতুলিপুৰ ধেৰ কাঁইট আছে যাবলৈ মোৰ কোনো প্ৰয়োজন নাই কিবা সাপ ওলাই নেকি সাপ ওলাই সাপ আছে সাপ আছে ধেৰ কিবা কিবি গতিকে সেইকাৰণে মই যাবলৈ কোনো প্ৰয়োজন নাই মই সময় নাইতো কাৰণ 8 বজাত মই কামলৈ যাওঁ হাজিৰা কৰে হাজিৰা কৰোঁ গতিকে তাৰপিছত যাবলৈ সময় ক'ত হয় নিশ্চিতভাৱে আচলতে ঈশান নিউজৰ দৰ্শকসকলে শুনিলে আমি ৰাজ্য চৰকাৰক দাবী জনাইছো এইজন আচলতে 17 বছৰে বিনা বেতনে কাম কৰা নিতুল বৰুৱা এওঁ ইতিমধ্যে কৈছে তেওঁ দিন হাজিৰা কৰি তেওঁ পৰিয়াল পোহপাল দিবলগীয়া আছে অতি এটা গুৰুত্বপূৰ্ণ বিষয় কি কাৰণে এই পৰিৱেশটো সৃষ্টি হ'বলগীয়া হৈছে যিহেতু এখন চৰকাৰ আছে তেওঁলোকে পৰিৱৰ্তনৰ ঢাক ঢোল বজাই আছে কিন্তু ইয়াৰ পাছত আচলতে কি কাৰণে এই জাজি বোৱাকটা সমবায় সমিতি লিমিটেড আচলতে এই সমবায় সমিতি লিমিটেডটো আজি এনেদৰে ধোঁৱা চাঙত উঠিবলগীয়া হ'ল এনেদৰে বগাহাতীত পৰিণত হ'ল সেইটো কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যিহেতু আমগুৰি সমষ্টিৰ বিধায়ক আছে প্ৰদীপ হাজৰিকা কিন্তু সেই প্ৰদীপ হাজৰিকাকো দেখা গ'ল যে এই যিটো বোৱাকটা সমবায় সমিতি লিমিটেড এই সমবায় সমিতি লিমিটেডখন কিন্তু কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু আমি ইতিমধ্যে কৈছোঁ 1962 চনতে স্থাপিত হৈছিল এই জাজিৰ যিটো বোৱাকটা সমবায় সমিতি এই বোৱাকটা সমিতি 1962 চনতে স্থাপিত হৈছিল কিন্তু সেই 1962 চনৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ ইয়াত যিসকল আচলতে শিপিনীয়ে ইয়াত তেওঁলোকে সুবিধা পাব লাগিছিল যিসকল শিপিনী আচলতে কাৰ্যক্ষম হ'ব লাগিছিল আৰ্থিকভাৱে তেওঁলোক স্বাৱলম্বী হ'ব লাগিছিল কিন্তু সেই শিপিনীসকল আজি আৰ্থিকভাৱে স্বাৱলম্বী হোৱা নাই আচলতে ইয়াৰ যিবিলাক আচলতে আৱাসগৃহ আছে শিপিনীসকল থাকিবৰ কাৰণে তেওঁলোকে যিসমূহ আৱাসগৃহ আছে সেই আৱাসগৃহবিলাক ইতিমধ্যে হাবি জংঘলে বেৰি ধৰিছে আৰু ভাগি গৈছে উৱলি গৈছে ইয়াৰ পাছত আচলতে ৰাজ্যৰ যিখন আচলতে শাসনাধীষ্ঠ চৰকাৰ আছে যিহেতু হস্ত আৰু বস্ত্ৰ শিল্প বিভাগৰ এটা বিভাগ আছে সেই বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাটো অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু আজি আমি এই যি বাতৰি কৰিলোঁ এই আজি ঈশান নিউজৰ আছিল এই বাতৰি যোগেদি আচলতে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগক আমি দৃষ্টিগোচৰ কৰাইছোঁ আৰু ইয়াৰ পাছত আচলতে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিভাগটোৱে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু সময়তে লক্ষণীয় হৈ থাকিব